84 গৰাকী সদস্যা যিসকলে দেশৰ সংবিধানখন প্ৰস্তুত কৰোতে সৰ্বোচ্চ উজাৰি দি গণতন্ত্ৰৰ জননী ভাৰতবৰ্ষক এখন ৰাইজৰ বাবে উৎসৰ্গিত সংবিধান আমাৰ হাতত তুলি দিছিল। ভাৰতবৰ্ষ বিশ্বৰ যি 200খনতকৈ অধিক দেশ আছে সমগ্ৰ বিশ্বত, আটাইতকৈ জনবহুল দেশ হিচাপে আজি আমি প্ৰথম স্থান লাভ কৰিছোঁ। চীনৰ জনসংখ্যাকো আজি আমি অতিক্ৰম কৰিছোঁ। 144 কোটি জনসংখ্যাৰ দেশ ভাৰতবৰ্ষ, 144 মিলিয়ন। এই দেশখনক একত্ৰিত কৰি ৰখা, এই দেশখনৰ জনগণক একেলগে সমান আকাংক্ষা আৰু সমান লক্ষ্যৰে আগবঢ়াই লৈ যোৱাটো যদি কৰবাৰ পৰা আমি প্ৰেৰণা পাইছোঁ, আৰু সেই প্ৰেৰণা হৈছে ভাৰতৰ গণৰাজ্যৰ আত্মা ভাৰতীয় সংবিধানখনৰ পৰা। দেশ স্বাধীন হ'ল 47 চনত। খণ্ডিত ৰূপত ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে। বহু হয়তো দেশৰ জনগণে বিচৰা নাছিল মা ভাৰতী খণ্ডিত ৰূপত স্বাধীন হওক, কিন্তু ভাগ্যৰ বিড়ম্বনা যে আমি খণ্ডিত ৰূপতেই স্বাধীন হলো। এখন সাৰ্বভৌম গণৰাজ্য হিচাপে 1950 চনৰ 26 জানুৱাৰীৰ দিনটোত আমি স্বীকৃতি লাভ কৰিলোঁ। কিন্তু এই সংবিধানখন, যিখন সংবিধানখনৰ মূল ভেটি সমতা বা একতা, ইউনিটি, ট্ৰিংকুৱেলিটি, লিবাৰ্টি যি কোৱা হৈছে প্ৰিএম্বলত ভাৰতবৰ্ষৰ সংবিধানত, এইখিনি শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে ভাৰতবৰ্ষত এই পৰম্পৰাটো কোনো নতুন কথা নাছিল। ভাৰতবৰ্ষ পৃথিৱী সৃষ্টিৰ হয়তো আৰম্ভণিৰ পৰাই, যদি আমি ইমান আৰম্ভণিলৈও নাযাওঁ, 5000 বছৰীয়া যদি সভ্যতাৰ ফালে আমি উভতি চাওঁ, তেতিয়াহ'লে 5000 বছৰৰ পৰাই ভাৰতবৰ্ষ কিন্তু এখন সম্পূৰ্ণ ইন টোটো ডেমক্ৰেটিক কাণ্ট্ৰি হিচাপে, সাৰ্বভৌম গণৰাজ্য হিচাপে কিন্তু ভাৰতবৰ্ষৰ পৰিচয় বিশ্বত বিদ্যমান আছিলে। ডেমক্ৰেটিক ভেলুজ, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি ভাৰতবৰ্ষৰ সভ্যতা সদায় শ্ৰদ্ধাশীল আছিল। আৰু আমাৰ যি ইনহেৰিটেণ্ট ডেমক্ৰেচি যাক কোৱা হয়, এই ইনহেৰিটেণ্ট ডেমক্ৰেচিটো বিশ্বৰ বহুত অঞ্চললৈকে আমাৰ পূৰ্বপুৰুষসকলে ইয়াক আগবঢ়াই লৈ গৈছিল, লিগেচিটোক আগবঢ়াই লৈ গৈছিল। পৰম্পৰা, সভ্যতা, আদৰ্শ, সংস্কৃতি আৰু সামূহিক যি আমাৰ লক্ষ্য, সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। বিশ্ব মানৱৰ কল্যাণৰ কাৰণে ভাৰতীয় সনাতন সভ্যতাই এনেধৰণৰ অমোঘ মন্ত্ৰ আমাক
দি থৈ গৈছে, মন্ত্ৰই নহয়, ব্যৱহাৰত দি থৈ গৈছে। কৃণ্যতু বিশ্বমাৰিয়ম, এই বিশ্বক জ্ঞানী কৰোৱা হওক, গুণী কৰোৱা হওক। ব্ৰিটিছে আমাক শিক্ষিত কৰা বুলি কয়, পশ্চিমীয়াসকলে আমাক শিক্ষিত কৰা বুলি কয়, আমাক সভ্য কৰা বুলি কয়। আমি কাপোৰ পিন্ধিব নাজানো বুলি কৈছিল, বা এতিয়াও ক'ব খোজে। বুৰঞ্জী বহুত আমি ইতিহাস পঢ়িলোঁ যে আমাক এনেকৈ শিকালে। আমি যেন বৰ্বৰ আছিলোঁ ভাৰতীয়সকল, অসভ্য আছিলোঁ, অ আ ক খ ABCD লিখিব জনা নাছিলোঁ। ABCD লিখিব জনা নাছিলোঁ হয়তো হ'ব পাৰে, কিন্তু সুসভ্য ভাৰতীয় সভ্যতা, সুসভ্য ভাৰতীয় সনাতন সংস্কৃতি বিশ্বৰ দৰবাৰত কিন্তু সকলোৰে মধ্যমণি আছিল, সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। 1893 চনৰ আধুনিক বিশ্বৰ ইতিহাসৰ কথাও যদি কওঁ আমি, 1893 চনৰ মহান মনীষী স্বামী বিবেকানন্দই বিশ্ব ধৰ্ম সন্মিলনত যেতিয়া বক্তৃতা দিছিল 11 ছেপ্টেম্বৰ তাৰিখে, 1893 11 ছেপ্টেম্বৰ, তেতিয়াও স্বামী বিবেকানন্দই ভাৰতবৰ্ষৰ যি প্ৰজ্ঞাৰ দেশ ভাৰত, সাধনাৰ দেশ ভাৰত, তপস্যাৰ দেশ ভাৰত, ত্যাগৰ দেশ ভাৰত, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ দেশ ভাৰত, এই দিশটোক কিন্তু বিশ্ব ধৰ্ম সভাতো তেওঁ সজোৰে উত্থাপন কৰিছিল। আৰু যাৰ বাবে 1893 11 ছেপ্টেম্বৰৰ চিকাগো এড্ৰেছ আজি বিশ্বৰ সকলোৰে কাৰণে এটা আকৰ্ষণৰ শুনাৰ এটা কেন্দ্ৰবিন্দু হৈ আছে। কিনো কৈছিল স্বামী বিবেকানন্দই? ফাৰ্ষ্ট এড্ৰেছটোত 2 মিনিটতকৈ বেছি ষ্টেণ্ডিং অভেশ্যন আহিছিল আৰু হাত চাপৰি বাজিছিল। বাক্যশাৰী আছিল ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা। ব্ৰাদাৰ্ছ আৰু চিষ্টাৰ ভাৰতবৰ্ষৰ কাৰণে কিবা নতুন কথা নেকি? পৰিয়াল পৰম্পৰা, পৰিয়াল সংস্কৃতি, ইয়াততো আমি ব্ৰাদাৰ চিষ্টাৰ ক'লে আমাৰ একো তেনেধৰণৰ ফিলিংছ আহে। পৰিয়ালত নিজৰ ভাই ভনী বুলি ক'লে এটা ফিলিংছ থাকে, কিন্তু তেওঁলোকৰ কাৰণে এইটো এটা নতুন যেন কিবা এটা কনচেপ্ট দিলে ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, যে বিশ্বৰ অন্য দেশৰ মনুষ্যও মোৰ ভাই ভনী হ'ব পাৰে, সমান আকাংক্ষা সমান লক্ষ্য, যিটো কথা কৈছো। কৃণ্যতু বিশ্বমাৰ্যম, সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, অহম ব্ৰহ্মাস্মি। আমি সকলো ঈশ্বৰৰ অংশ। কো এক্সিষ্টেঞ্চ উইথ দি নেচাৰ, প্ৰকৃতিৰ লগত সহ অৱস্থান, প্ৰকৃতিৰ শোষণ নহয়, এক্সপ্লইটেশ্যন অফ নেচাৰ, সেইটো আমাৰ আদৰ্শ নাই। কো এক্সিষ্টেঞ্চ উইথ দি নেচাৰ, সেইটো আমাৰ আদৰ্শ। প্ৰকৃতিৰ সহ অৱস্থান, প্ৰকৃতিৰ সুৰক্ষা। এক পেৰ মাকে নাম নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মনে ভাবিব এইটো কিবা শ্লোগান। ইটছ নট এ শ্লোগান, ইটছ দ্য ইনিচিয়েটিভ, ইটছ দ্য ভেলুজ অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ সনাতন সভ্যতাই কৈছে এক পুত্ৰ বা এক কন্যা 10 বৃক্ষ সম। 10 কন্যা 10 পুত্ৰ 1 বৃক্ষ সম বুলি কৈছে। মৃত্যুৰ পিছতো শ্মশানত তামোল বা আমৰ গছপুলি এটা লগাই থোৱা পৰম্পৰা যদি কাৰোবাৰ আছে, ভাৰতবৰ্ষৰ আছে। প্ৰকৃতিৰ লগত সহ অৱস্থান। ব্ৰিটিছে আমাক শিক্ষিত কৰা বুলি সকলোৱে কয়, হয় ABCD শিকিছোঁ, আমি জ্ঞানৰ ভঁৰালো পাইছোঁ তেওঁলোকৰ পৰা, কাৰণ আমি লেটেষ্ট নভেল থট কাম টু আছ ফ্ৰম এভৰি চাইড। ঋগ্বেদত যি কথা কৈছে, বিশ্বৰ সকলো স্থানৰ পৰা যদি ভাল কিবা বিষয় আছে, জানিব লগা বিষয় আছে, অনুকৰণীয় বিষয় আছে, সেই বিষয়বিলাকক আমি আমাৰ জীৱন পদ্ধতিৰ লগত সংপৃক্ত কৰাত, আমাৰ সভ্যতাৰ লগত সংস্কৃতিৰ লগত সংপৃক্ত কৰাত, সমাহিত কৰাত আমাৰ কোনো আপত্তি নাই। 90 বছৰীয়া আইতাগৰাকীয়ে যেতিয়া নৱবিবাহিতা বোৱাৰীজনীক কয়, বোৱাৰী বাহিৰত
এটা বাচনত ৰাতি শোৱাৰ আগত দৰ্জা দিয়াৰ আগত এটা বাচনত অকমান পানী ৰাখি থৈ দিবা বাহিৰত, ঘৰৰ বাহিৰত। এইটো বৰ্তমান যুগৰ কথা কৈছো। বোৱাৰীজনী বুজি নাপায় বাহিৰৰ বাচনত পানী কিয় ৰাখিব লাগে। তো বোৱাৰীজনীয়ে শাহুৱেকৰ কথা মতে, মাকৰ কথা মতে বাহিৰৰ বাচনত পানী ৰাখি দিয়ে। আৰু ঘৰৰ ভিতৰত আহি বোৱাৰীজনীয়ে শাহুৱেকক প্ৰশ্ন কৰে, মা, শাহু মা, আপুনি কিয় মোক বাহিৰত পানী ৰাখিব দিছে? তেতিয়া শাহুৱাই গৰাকীয়ে কয়, মা গৰাকীয়ে কয়, ৰাতি যেতিয়া অন্য জীৱ জন্তুৰ শিয়াল কুকুৰৰ পিয়াহ লাগিব তেওঁলোকে দমকল মাৰি পানী খাব নোৱাৰে। কোএক্সিষ্টেন্স উইথ দ্য নেচাৰ নাজানিছিল কিন্তু আইতা গৰাকীয়ে, ABCD নাজানিছিল আইতা গৰাকীয়ে। কিন্তু সংস্কাৰ আৰু প্ৰকৃতিৰ লগত সহাৱস্থান সেইটো পৰম্পৰাগতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি, যুগ যুগ বছৰ ধৰি কিন্তু শিকি আছিলে। সেইকাৰণে ভাৰতীয় সংস্কৃতি বিশ্বৰ অন্য সভ্যতা সংস্কৃতিৰ লগত ফেৰ মাৰাটো দূৰৰ কথা, আমাৰ লগত কোনো সমানে খোজ দিব নোৱাৰে। এইটো আজি মই বিশেষভাৱে আজি ইয়াত উল্লেখ কৰিছো। আমাৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে ভাৰতীয় সনাতন সভ্যতাৰ লগত। বহুত সভ্যতা ধ্বংস হৈও গৈছে, কিন্তু ভাৰতীয় সনাতন সভ্যতা ধ্বংস নহয়। আমি সনাতন, সনাতন মানে যাৰ আদিও নাই আৰু যাৰ কেতিয়াও অন্তও নহয়, সেইকাৰণে সনাতন। এই পৰম্পৰাক ভাৰতবৰ্ষৰ সংবিধানত বাবা চাহেব ভীমৰাও আম্বেদকাৰে ইন লেটাৰ এণ্ড স্পিৰিট তাত সমাহিত কৰাৰ প্ৰয়াস কৰিছিল যে আমি সমান লক্ষ্য, সমান আকাংক্ষাৰে আমি আগবাঢ়ি যাম। এক ভাৰত শ্ৰেষ্ঠ ভাৰত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাও কৈছে, ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰত বৰিষে। চবেই কৈছে, কবিৰৰ পৰা আৰম্ভ কৰি সেই সময়ৰ গুৰু নানকৰ পৰা আৰম্ভ কৰি যিমান ভক্তি আন্দোলনত গোটেই সেই সময়ত আৰম্ভ হৈছিল, সকলোৱে ভাৰত বন্দনা। ডেমক্ৰেটিক ভেলুৰ ওপৰত, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ওপৰত, বাক স্বাধীনতাৰ ওপৰত যদি কোনোবা সভ্যতা সংস্কৃতিয়ে নামঘৰতো বিচাৰ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিছে, ভাল বেয়াৰ বিচাৰ নামঘৰতো হ'ব পাৰে। গাঁৱৰ ৰাইজে মিলি একেলগে আলোচনা কৰে, গাঁৱৰ মুখীয়াক মাতে, আৰু সেই সিদ্ধান্ত সকলোৱে মানে, সমাজৰ সিদ্ধান্ত। সেইটোৱেইটো গণতান্ত্ৰিক প্ৰমূল্যবোধ। যদিও কোৱা হয় বা যদিও এইটোৱে শুদ্ধ, ইন ডেমক্ৰেচি মেজৰিটি ডিচাইড, গণতন্ত্ৰত সংখ্যাই সকলো নিৰূপণ কৰে। নিশ্চিতভাৱে যেতিয়া সংবিধানৰ চৰ্চা হৈছিল, ডিবেট হৈছিল, বিভিন্ন ধৰণৰ চৰ্চা হৈছিল, আৰু তাত প্ৰতিপক্ষৰ সকলো পক্ষৰ সকলো সদস্যৰ মতামত তাত আহিছিল, আৰু সৰ্বশেষত এখন সৰ্বাংগ সুন্দৰ বিশ্বৰ মানে যিমান সংবিধান আছে সেই সংবিধানৰ ভিতৰত এখন হয়তো শ্ৰেষ্ঠ সংবিধান আমাক বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই আমাক প্ৰদান কৰি থৈ গৈছে। সেইকাৰণে বাবা চাহেব আমাৰ কাৰণে ভগৱান। 33 কোটি ভগৱানৰ লগত হয়তো বাবা চাহেব ভীমৰাও আম্বেদকাৰকো আমি আৰু এজন 33 কোটি এজন ভগৱান হিচাপে আজি আমি ধৰাত আমাৰ কোনো আপত্তি নাই, আমাৰ কোনো আপত্তি নাই। কাৰণ ভাৰত মাতৃক যিজন মহান মনীষীয়ে সংবিধানখন প্ৰদান কৰি আমাক একতাৰ দোলেৰে বান্ধি গ'ল, সমান লক্ষ্য সমান আকাংক্ষাৰ মন্ত্ৰ দি গ'ল। গতিকে তেনেকুৱা মহান মনীষী আমাৰ কাৰণে সদায় শ্ৰেষ্ঠ, আমাৰ শিৰত। আৰু তেওঁ দিয়া, তেখেতে দি থৈ যোৱা সংবিধানৰ যি মূল স্পিৰিট, সেইটো আমাৰ হৃদয়ত সদা সৰ্বদা বৰ্তমান হৈ, জীৱন্ত হৈ সদায় আমাৰ মাজত আছে। গতিকে মই বাবা চাহেব ডাঙৰীয়াক লৈ বহুতে বিভিন্ন সময়ত বাবা চাহেব ডাঙৰীয়াৰ
সপোনৰ ভাৰতবৰ্ষখন বা সপোনৰ সংবিধানখনক বহুতে কিন্তু ইয়াৰ নেৰেটিভটো চেঞ্জ কৰাৰ প্ৰয়াস কৰিছে। ভাৰতবৰ্ষৰ সংবিধানত থকা ধাৰাৰ বহুতে অপপ্ৰয়োগ কৰিছে, মিছ ইউজ অফ দ্য আৰ্টিকল, মিছ ইউজ অফ দ্য মানে তাত যিমান বিভিন্ন বিষয়বস্তু সম্মিলিত আছে বিশেষকৈ ধাৰাসমূহৰ মিছ ইউজ কৰি কেৱল মাত্ৰ ক্ষমতাত থকাৰ কাৰণে তাক প্ৰয়োগ কৰিছে। 370 এতে ধাৰা এটা এনেকৈ সোমাই দিলে ভাৰতবৰ্ষৰ সংবিধানত, যিটো ধাৰাই ভাৰতবৰ্ষৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক সদায় চেলেঞ্জ কৰে, সদায় প্ৰশ্নবোধক চিনৰ জন্ম দিয়ে। টেম্পৰাৰিলি তাত ইনক্লুজন হৈছিল ভাৰতবৰ্ষৰ সংবিধানত আৰ্টিকল 370 অস্থায়ীভাৱে। কিন্তু এনেকুৱা ধাৰণা আছিল যে কাশ্মীৰৰ কাৰণে এখন বেলেগ আইন, কাশ্মীৰৰ কাৰণে এজন বেলেগ প্ৰধানমন্ত্ৰী, কাশ্মীৰৰ কাৰণে এখন বেলেগ পতাকা। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মহামানৱ মহাত্মা গান্ধীৰ সপোন, চৰ্দাৰ বল্লভভাই পেটেলৰ সপোন, বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ সপোন ভাঙি থান মান কৰাৰ প্ৰয়াস কৰিছিল সেই সময়ৰ কংগ্ৰেছ নেতৃত্বই। আমি সেইকাৰণে 1951ত 21 অক্টোবৰত যেতিয়া জনসংঘ প্ৰতিষ্ঠা হৈছিল তেতিয়া আমি শ্লোগান দিছিলো, এক দেশ মে দো প্ৰধান, দো বিধান, দো নিশান, নেহি চলেগা, নেহি চলেগা। আৰু তাকে আমি কঢ়িয়াই আনি বুকুত বান্ধি বিভিন্ন ঘাট প্ৰতিঘাত সংঘৰ্ষৰ মাজেদি বুকুত বান্ধি কঢ়িয়াই আনি 2019 চনৰ 6 আগষ্ট তাৰিখলৈকে বাট চাব লগা হ'ল। এক দেশ মে দো প্ৰধান, দো বিধান, দো নিশান, নেহি চলেগা, ইয়াক বাস্তৱায়িত কৰাৰ কাৰণে 51 চনৰ পৰা 1951 21 অক্টোবৰৰ পৰা 2019 চনৰ 6 আগষ্টলৈকে বাট চাব লগা হ'ল। 6 আগষ্টত ভাৰতবৰ্ষৰ সংবিধানৰ পৰা ভাৰতবৰ্ষৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বক সদায় প্ৰত্যাহ্বান দিয়া 370 ধাৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাতিল কৰি দেশৰ একতা অখণ্ডতাক আমি শক্তিশালী কৰিলো, মজবুত কৰিলো। 356 আৰ্টিকল জৱাহৰলাল নেহৰুৰ দিনত, ইন্দিৰা গান্ধীৰ দিনত, ৰাজীৱ গান্ধীৰ দিনত, পি.ভি. নৰসিংহ ৰাওৰ দিনত, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি বাদ দি অন্য চৰকাৰৰ দিনত 112তকৈও অধিক 356 ধাৰা প্ৰয়োগ কৰি নিৰ্বাচিত এখন ৰাজ্য চৰকাৰক তেওঁলোকে বৰখাস্ত কৰাৰ মহাপাপ কৰিছে। নিৰ্বাচিত চৰকাৰ, আমিও পাৰিলেহেঁতেন। বেংগলত 200তকৈ অধিক বিজেপিৰ কাৰ্যকৰ্তাক TMCৰ গুণ্ডা বাহিনীয়ে মাৰি পেলাইছে, কৰা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11টা বছৰৰ কাৰ্যকালত নট এ ছিংগুল এদিনৰ কাৰণে বা এবাৰৰ কাৰণে হ'লেও দেশৰ সংবিধানৰ 356 ধাৰা প্ৰয়োগ কৰা নাই। সহ্য কৰিছো, সহ্য কৰা পৰম্পৰা আমাৰ আছে গণতন্ত্ৰত। কোনোবা এটা পক্ষই অলপ বেছি বিষয়ত আগৰ কৰিলে সহ্য কৰাৰ কথাও আমাৰ এইটো সংস্কাৰত, আমাৰ পৰম্পৰাত অহা বিষয়। সেয়েহে মই এই কথাবিলাক আপোনালোকে জানে, কিন্তু আজি দেশৰ সংবিধানখন বহুতে নিজৰ পকেটত লয়, পেণ্টৰ পকেটত জেপত লৈ সংবিধানখন দেখাই সংবিধান বচাও, সংবিধান বচাও, সংবিধান বচাও। দ্য ক্ৰকোডাইল ষ্টিয়াৰ বুলি যাক কোৱা হয়, ঘৰিয়ালৰ চকু পানী, ডাবল ষ্টেণ্ডাৰ্ড। হাতীৰ দাঁত বেলেগ, দেখুওৱা দাঁত বেলেগ আৰু খোৱা দাঁত বেলেগ। যিয়ে ভাৰতবৰ্ষৰ সংবিধানক পদে পদে লুণ্ঠিত কৰিছে, পদে পদে সংবিধানৰ ধাৰা কেৱল ক্ষমতা স্বাৰ্থৰ বাবে প্ৰয়োগ কৰিছে, সেই দলে আজি সংবিধান বচাওৰ শ্লোগান দিয়ে। বি আৰ আম্বেদকাৰ ডাঙৰীয়াক 2বাৰ নিৰ্বাচনত হাৰাইছে কংগ্ৰেছ দলে, 2বাৰকৈ হাৰাইছে নিৰ্বাচনত কংগ্ৰেছ দলে। সেইজন ব্যক্তিক আজি তেখেতৰ কথা ক'বলৈ তেওঁলোকে মানে ধৃষ্টতা দেখুৱাই।
সেইদিনা ৰাহুল গান্ধী ডাঙৰীয়া কৈ পেলালে, our fight not only against RSS and BJP, we are fighting against the Indian state, Indian system. What is Rahul Gandhi? আপনি কি কৈ আছে, কি কথা কৈ আছে? RSS BJP গালি পাৰক, কিন্তু আমাৰ যুদ্ধ দেশৰ ব্যৱস্থা আৰু ৰাজ্যৰ বিৰুদ্ধে, ৰাষ্ট্ৰৰ বিৰুদ্ধে। ইয়াতকৈ ঠিক মন্তব্য আৰু কিবা হ'ব পাৰে? দেশততো কয়ে, বিদেশতো নেৰে। বিদেশত গৈও যি ইচ্ছা তাকে প্ৰলাপ বলকি থৈ আহে। গতিকে এই কংগ্ৰেছ দলটো আজি সংবিধানখন ৰক্ষাৰ নামত যি ধৰণে ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে, যোৱা কিছুদিন আগত লোকসভা নিৰ্বাচনত তেওঁলোকে এটা নেৰেটিভ উলিয়ালে, OBC ৰিজাৰ্ভেশ্যন শেষ কৰি দিব, ST ৰিজাৰ্ভেশ্যন শেষ কৰি দিব, SC ৰিজাৰ্ভেশ্যন শেষ কৰি দিব। ভুৱা নেৰেটিভ, ফেক নেৰেটিভ, সাধাৰণ জনগণক বিভ্ৰান্ত কৰাৰ কাৰণে, বিপথে পৰিচালিত কৰাৰ কাৰণে তেওঁলোকে এনেধৰণৰ কিছুমান কথা উলিয়াই দিলে বজাৰত। আৰু ভাৰতবৰ্ষৰ বহুত জনতা এনেকুৱা আছে, কোনোবাই কেতিয়াবা কিবা ক'লে এবাৰ দুবাৰ বিশ্বাসো কৰে। টেঙা আমটো বজাৰত মানে দুবাৰ বিক্ৰী কৰিব নোৱাৰে, সেইটো সকলোৱে জানে। এতিয়া আৰু বিক্ৰী কৰিব নোৱাৰে। তাৰপিছত টেঙা আমৰ যিটো বিক্ৰী কৰিব বিচাৰিছিল, মাৰ্কেট বন্ধ হৈ ক্ল'জ হৈ গ'ল টেঙা আমৰ। কিন্তু তেনেকুৱা ধৰণে বিভ্ৰান্ত কৰিব পৰা তেওঁলোকে বিভিন্ন কাম সময়ে সময়ে কৰিছে, দেশৰ গণতন্ত্ৰক ভুলুণ্ঠিত কৰিছে, পদমৰ্যাদা হানি কৰিছে। ৭৫ চনৰ ২৪ জুনৰ মাজনিশা পাহৰি যাব নোৱাৰে কোনো ভাৰতীয়ই। 1975 24 জুন, 25 জুন বুলি কওঁ আমি। 12:30 বজাত অধিসূচনা জাৰি হৈছে, ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থাৰ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছে 75ত, 25 জুনৰ মাজনিশা। ডিক্টেটৰশ্বিপ, কেবিনেটত আলোচনা হ'ব লাগে যিকোনো সিদ্ধান্ত লোৱাৰ কাৰণে। কেবিনেটৰ নোট নাই, কেবিনেটৰ অনুমতি নাই, কেবিনেটৰ আলোচনা হোৱা নাই। 12:30 বজাত দুৰ্ভাগ্যবশতঃ বা সৌভাগ্যবশতঃ যি কয়, সেই সময়ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল অসম সন্তান ফখৰুদ্দিন আলী আহমেদ। শুই আছিল ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া, টোপনিৰ পৰা জগাইছে, জাগো জাগো, উঠো উঠো, চাইন কৰনা হে, চাইন কৰনা হে। উঠি স্বেচ্ছাচাৰী ইন্দিৰা গান্ধী ডাঙৰীয়াৰ অৰ্ডাৰ যে জৰুৰীকালীন অৱস্থা ঘোষণা হৈছে দেশত, ঘোষণা কৰিব লাগে, আপুনি চাইন কৰক। ৰাষ্ট্ৰপতিয়ে অধ্যাদেশত চাইন কৰিব লাগে, অৰ্ডিনেন্সত। উপায় নাই, চহী কৰিলে। ৰাতিপুৱা 6টা বজাত কেবিনেট মিটিঙত ইয়াক পাছ কৰিছে। আগতে সিদ্ধান্ত, অৰ্ডিনেন্সত স্বাক্ষৰ, তাৰপিছত কেবিনেট মিটিঙত আলোচনা। 6টা বজাত, পুৱা 6 o'clock, মৰ্নিং 6 o'clock কেবিনেট বৈঠক। হোৱাট ইজ ডেমক্ৰেচি ফৰ কংগ্ৰেছ? গতিকে মই বহুত আৰু বেছি দীঘলীয়া কথা নকওঁ, আপোনালোকে বহুত বক্তব্য শুনিছে আৰু আপোনালোকে এইবিলাক কথা জানে। মই কিবা নতুন কথা একোৱে কোৱা নাই। যিটো জানে সেইটোকে হয়তো মোৰ মুখেৰে এবাৰ ৰোমন্থন কৰাই দিছোঁ। ইয়াত কিবা নতুন কিবা এড কৰিছোঁ মই একো কথা, চব জানে ইয়াত বহি থকা ব্যক্তিসকলে, শ্ৰদ্ধাৰ ব্যক্তিসকলে। আপোনালোকে নেতৃত্ব দি আছে। কিন্তু ভাৰত বাচিলেহে আমি বাচিম, অসম বাচিলেহে আমি বাচিম। সে বাচাম টুডে টু সেভ ইণ্ডিয়া টুমৰো। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 1979 চনত অসম আন্দোলনত আহি অসমৰ মানুহৰ লগত চলিডাৰিটি দেখুৱাইছিল। তেখেতৰ শতবাৰ্ষিকী আৰম্ভ হৈছে, জন্ম শতবাৰ্ষিকী 1924, 25 ডিচেম্বৰ জন্ম শতবাৰ্ষিকী আৰম্ভ হৈছে। গোটেই বৰ্ষটো আমি সুশাসন বৰ্ষ হিচাপে, জন্ম শতাব্দী বৰ্ষ হিচাপে উদযাপন কৰিম। বাজপেয়ী ডাঙৰীয়া আহিলে, আদৰণী ডাঙৰীয়া আহিলে, যশৱন্ত সিং ডাঙৰীয়া আহিলে, অৰুণ চৌৰী ডাঙৰীয়া ইত্যাদি বাকীসকলৰ কথা আপোনালোকে জানে। তেওঁলোকে আহি অসমৰ মানুহৰ লগত
থিয় দিলে, সহাৱস্থান কৰিলে। 83 ইলেকশ্যন অল পাৰ্টি বাওপন্থী লেফটিষ্ট চকল শুধু সেকুলাৰিষ্ট সকল একলগ হ'ল কংগ্ৰেছৰ লগত। কংগ্ৰেছ কমিউনিষ্ট একলগ হৈ 83 নিৰ্বাচন পাতিলে, অবৈধ চৰকাৰ হ'ল। ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু সেই নিৰ্বাচনক বৰ্জন কৰি দেখুৱাই দিলে আমি অসমীয়াৰ লগত আছো, অসমবাসীৰ লগত আছো। এনে ধৰণৰ বহুত উদাহৰণ বিজেপিৰ আছে। আমি অসমৰ অন্যায় নকৰোঁ, এই কথাটো আপোনালোকক একেবাৰে কৰজোৰে হৃদয়ৰ পৰা কৈছো। অসমৰ অন্যায় হোৱা কাম ভাৰতীয় জনতা পাৰ্টিয়ে কাহানিও কৰা নাই, ভৱিষ্যতৰ দিনতো নকৰোঁ। সেই ধৃষ্টতা আমাৰ নাই। আমাৰ তেজত ভাৰতীয় সত্তা, সনাতনী সত্তা, অসমৰ সামগ্ৰিক উত্তৰণ একেবাৰে প্ৰাগজ্যোতিষৰ পৰা কামৰূপৰ পৰা আৰম্ভ কৰি সেই সময়ৰ যিমান আমাৰ ইতিহাস, স্বৰ্ণিম বৰ্ণিল ইতিহাস, সেই ইতিহাসৰ আমি সকলো উত্তৰাধিকাৰী। স্বৰ্গদেউ চাওলুং চুকাফাই অসমত আহিলে, স্বৰ্গদেউ নহয় চাওলুং চুকাফা, স্বৰ্গদেউ বুলি আমি এনে কওঁহে। চাওলুং চুকাফা পিছত আহি পিছতে ৰজা হৈছে চাওলুং চুকাফা ডাঙৰীয়া। তাৰপিছত 600 বছৰ আহোমৰ ৰাজত্ব, এইফালে কামৰূপত কলিতাৰ ভাস্কৰ বৰ্মাৰ পৰা আৰম্ভ কৰি ৰজা পৃথুলৈকে ইয়াত ৰাজত্ব, কোচ কছাৰী সকলৰ ৰাজত্ব, এইফালে আপোনাৰ কোচৰ ৰাজত্ব, ৰজা নৰনাৰায়ণৰ পৰা আৰম্ভ কৰি বাকী সকলো দিশ আমাৰ হাতত প্ৰমাণ হিচাপে আছে। গতিকে এইবিলাক আমাৰ একোটা গণতান্ত্ৰিক ইউনিট আছিল, যদিও এডমিনিষ্ট্ৰেটিভ ইউনিট, কিন্তু এই সকলোবিলাকো কিন্তু এটা গণতান্ত্ৰিক ইউনিট আছিলে। এটা ৰজা দেখিছে দেশৰ কাৰণে আমি সকলোৱে একলগ হ'ব লাগে। 539খন প্ৰিন্সলি ষ্টেট ভাৰতবৰ্ষৰ, চৰ্দাৰ পেটেলক দায়িত্ব দিলে, চৰ্দাৰ বল্লভভাই পেটেলক। 539খন প্ৰিন্সলি ষ্টেট এক হৈ গ'ল, ভাৰতবৰ্ষৰ লগত বিলয় হ'ল, একমাত্ৰ জম্মু কাশ্মীৰ বাদ দি। নেহৰুৰ ইনষ্ট্ৰাকশ্যন, নেহৰু ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন আছিলে, ডিভিজিভ যিটো পলিটিক্স, বিভাজনৰ যিটো ৰাজনীতি, তুষ্টিকৰণৰ যিটো ৰাজনীতি, ভোট বেংকৰ যিটো ৰাজনীতি, সেই ৰাজনীতি ডেমক্ৰেচিৰ সকলো স্তম্ভক ধ্বংস কৰি দিয়াৰ উপক্ৰম হ'ল। সেইকাৰণে কংগ্ৰেছে অন্যক সংবিধান বচাও, সংবিধান বচাও এই শ্লোগান দিয়াৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই। বৰঞ্চ কংগ্ৰেছ দলে ক্ষমা খুজিব লাগে দেশবাসীৰ ওচৰত, উত্তৰ প্ৰজন্মৰ ওচৰতো ক্ষমা খুজিব লাগে যে আমাৰ ভুল হৈছিল। ৭৫ চনৰ 25 জুনৰ দিনা ইমাৰ্জেঞ্চি লগোৱাটো কংগ্ৰেছ দলৰ মহা ভুল হৈছিল। সেই কথাটো তেওঁলোকে নকয়, ভুল ক্ষমা নোখোজে। গতিকে মই আৰু বেছি দীঘলীয়া বক্তব্য নিদিওঁ। বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ এই সংবিধান সদায় আমাৰ শিৰৰ ওপৰত আছে, ইয়াৰ স্পিৰিট আমাৰ হৃদয়ত সদায় বৰ্তমান হৈ আছে, বৰ্তমান হৈ অনাগত দিনতো থাকিব। এই সংবিধানখনৰ সুচিতা, এই সংবিধানখনে আমাক দিয়া প্ৰেৰণা, সাহস সদায় আমাৰ জীৱনৰ লগৰী হৈ থাকিব, জীৱন ব্ৰত হিচাপে থাকিব। ভাৰতীয় জনতা পাৰ্টীয়ে এই সংবিধানখনৰ যি ভুৱা ব্যাখ্যা, ভুৱা এটা অপপ্ৰচাৰ, ভুৱা প্ৰচাৰ, এই যিবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই সকলৰ আচল চৰিত্ৰটো উদঙাই দি সংবিধানৰ প্ৰতি কেৱল অধিকাৰ নহয়, ভাৰতবৰ্ষৰ সংবিধানখনত ৰাইটছ এণ্ড ৰেছপনচিবিলিটি দুইটা বিষয় আছে। অধিকাৰ কি আৰু কৰ্তব্য কি, দুইটা বিষয় আছে। অধিকাৰৰ লগত কৰ্তব্যটোকো প্ৰাথমিকতা দি আমি আমাৰ সংবিধানখনক মৰ্যাদা সহকাৰে বুকুত বান্ধি ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়াৰ সপোন চৰিতাৰ্থ কৰাৰ কাৰণে আমি আজি আগবাঢ়িছোঁ। সেয়ে আপোনালোকৰ আজি বহুমূলীয়া সময় আমি অকণমান ল'লোঁ। আপোনালোকে যদি ভাল পাইছে, যদি আপোনালোকে বেয়াও পাইছে, ভালো পাব পাৰে, বেয়াও পাব পাৰে, হয়নে নহয়? দুইটাই হ'ব পাৰে। গতিকে মই ভাবোঁ আপোনালোকে এবাৰ চিন্তা কৰিব। মোৰ ভাষণটো বুলি নহয়,
পীযুষ হাজৰিকা ডাঙৰীয়াই সুন্দৰ ভাষণ দিছে। তেওঁৰ ভাষণটো বুলি নহয়, এবাৰ অধ্যয়ন নিশ্চয় আপোনালোকে কৰিছিল আৰু কৰিব। ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সুৰক্ষিত অসম, সুৰক্ষিত ভাৰত, সমৃদ্ধিশালী অসম, সমৃদ্ধিশালী আত্মনিৰ্ভৰ স্বাৱলম্বী ভাৰত এখন আমি ভৱিষ্যত প্ৰজন্মক কেনেকৈ উপহাৰ হিচাপে দি যাব পাৰোঁ, সেইটোৱে ভাৰতবৰ্ষৰ সংবিধানে আমাক সদায় সোঁৱৰাই দিয়ে। সেইকাৰণে আজিৰ এই সময়ত এইখিনি কথাৰে আপোনালোকক সকলোকে মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। নতুনকৈ দায়িত্ব পাইছোঁ। ক'ৰবাত কেতিয়াবা সৰু সুৰা ভুল হৈ যাব পাৰে, ডাঙৰ ভুলো হ'ব পাৰে। নিশ্চিতভাৱে ডাঙৰ ভুল যাতে বেছি নহয় তাৰ কাৰণে ময়ো সজাগ হৈ থাকিম। কিন্তু কিবা ভুল ত্ৰুটি কৰা দেখিলে আপোনালোকক মই আজি মোৰ ফালৰ পৰা এইটো আহ্বান বা অনুৰোধ জনাইছোঁ। আপোনালোকে মোক মেছেজ আকাৰ হ'লেও কেনেকৈ হ'লেও আপোনালোকে আমাক সেই বিষয়টো জনাব। দিলীপ শইকীয়া, আপোনাৰ এইটো ভুল বক্তব্য হৈছে। দিলীপ শইকীয়া, আপুনি এইটো কাম নকৰিব। দিলীপ শইকীয়া, আপোনাৰ বিৰুদ্ধে এনেধৰণৰ কথাবিলাক চলি আছে। এনেধৰণৰ কথাবিলাক পাৰ্টিৰ এবভ পাৰ্টিচন পলিটিক্স মই কৈছোঁ। দলীয় ৰাজনীতিৰ ঊৰ্ধত গৈ আপোনালোকে অসমখনৰ কাৰণে আমাক কাম কৰাৰ যাতে প্ৰেৰণা দিয়ে, অনুপ্ৰেৰণা দিয়ে, সাহস দিয়ে, উদ্যম দিয়ে, সেই কথাখিনিৰ কাৰণে মই আপোনালোকক এই আহ্বানটো জনাইছোঁ। আপোনালোকে আমাক জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ ভৱিষ্যতৰ কি নেতৃত্ব, যাক আমি আজি ভাৰতবৰ্ষৰ কেইজনমান নেতাৰ ভিতৰত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম মূল্যায়ন হয়। দিল্লীত যোগীজী আহিব পৰা নাই, হেৰি ঘটনাটো হ'ল এটা কুম্ভ মেলাত যিটো ঘটনা হ'ল, কিছু ব্যক্তি আমাৰ মাজৰ পৰা গ'ল। দিল্লীত কেইবাটাও প্ৰগ্ৰেম আছিলে, বেলেগ বিকল্প নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত অহা কথা আছিল, কি আহিব পৰা নাই মই এই কথাতে ক'ব গৈছোঁ। কালি হঠাৎ পাণ্ডাজীয়ে ফোন কৰিছে যে আজি যোগীজীৰ প্ৰগ্ৰেম কেইবা ঠাইতো আছিলে দিল্লীত নিৰ্বাচনী সভা, গতিকে যোগীজীৰ ঠাইত আপোনাতকৈ আৰু বেলেগ আৰু নেতা আমি বিচাৰি নাপাওঁ। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তালৈকে নিমন্ত্ৰণ কৰিছে। আমি সৰ্বানন্দ সোণোৱাল ডাঙৰকো নাপাহৰিব নোৱাৰোঁ। তেখেতেও আমাৰ ৰাজ্যখনক মুখ্যমন্ত্ৰী হিচাপে বহুতখিনি কাম কৰি থৈ গৈছে। গতিকে আমি 9 বছৰ আমাৰ যি কাৰ্যকাল, সেই কাৰ্যকালত বিশেষভাৱে যোৱা 4টা বছৰৰ কাৰ্যকাল অপূৰ্ব অদ্ভুত কাৰ্যকাল। খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ পৰা, অধিকাৰ প্ৰাপ্তিৰ পৰা আৰম্ভ কৰি অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণলৈকে যিখিনি পৰা যায় সেইখিনি সম্ভৱতঃ যথাসম্ভৱ আমি কৰাৰ চেষ্টা কৰিছোঁ। গতিকে আমি আকৌ এবাৰ কৈছোঁ, বিজেপিয়ে অসমৰ অন্যায় নকৰে, দেশৰ অন্যায় নকৰে। বিজেপিয়ে পাৰিলে অসম আৰু ৰাজ্যৰ বা দেশৰ উপকাৰ বা দেশৰ কাৰণে আৰু অধিক শক্তিশালীভাৱে জনতাৰ সেৱা কৰাৰ কাৰণে সংকল্পবদ্ধ হৈ আছে। এই কাৰণে আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ দিব বুলি আশা কৰি আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। জয় হিন্দ।